পুৱাই শিৱসাগৰত উপস্থিত শিক্ষামন্ত্ৰী ৰণোজ পেগু কেন্দ্ৰীয় জনজাতি মন্ত্ৰণালয়ৰ মন্ত্ৰী জুৱেল ওৰামক সংগ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মতামত আগবঢ়াই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট হোৱাৰ পাছত তেখেতক শিৱসাগৰ জিলাখন তেখেতে ভ্ৰমণ কৰিবলৈ আহিছে ইয়াত প্ৰশাসনৰ তেখেতে বুজ ল'ব লগতে অন্যান্য সমস্যাৰো বুজ ল'ব গতিকে মই গাৰ্জেন মিনিষ্টাৰ হিচাপে দিন তেখেতৰ লগত থাকি ইয়াৰ বান পৰিস্থিতি তেখেতক দেখুৱাম জনজাতীয় পৰিক্ৰমা বিভাগৰ তেওঁ যিহেতু মন্ত্ৰী যিখন জনজাতি গাঁও ছাৰ চৰাইদেউ মৈদাম সন্দৰ্ভত কিবা আলোচনা হৈছে নেকি যিহেতু চৰাইদেউ জিলাত থাকিব নে শিৱসাগৰ জিলাত থাকিব এনেকুৱা ধৰণৰ কোনোবা ডিলিমিটেশ্যনৰ ওপৰত কোনখন জিলাত সন্নিৱিষ্ট থাকিব ঐতিহাসিক ডিলিমিটেশ্যনটো হৈ গ'ল ডিলিমিটেশ্যনত আমি হাত দিব নোৱাৰোঁ আৰু কেন্দ্ৰীয় আমাৰ অসম চৰকাৰৰ এটা সিদ্ধান্ত আছে যে এতিয়া বিধানসভা সমষ্টিবিলাক এখন জিলাৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগে টাৰ্মিনাছ এটা বিধানসভা সমষ্টি দুখন জিলা হ'লে ৰাইজৰ বহুতখিনি অসুবিধা হয় গতিকে এই ক্ষেত্ৰত ভাবি চিন্তি চৰকাৰে সিদ্ধান্ত দুখন জিলা আয়ুক্তৰ লগত এখন মিটিঙতো আপোনালোক মিলিত হৈছিল তাৰ কিবা সিদ্ধান্ত মৰ্মে চৰাইদেউ জিলাৰ যি মৈদাম সিদ্ধান্তটো ইয়াত নহয় সিদ্ধান্তটো ৰাজ্য চৰকাৰে